নমস্কাৰ, ৩ বছৰ আবেলিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং বাতৰি। অগপ বিজেপিৰ সহমতৰ ভিত্তিতহে উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক। অগপৰে পুনৰ মিত্ৰতাৰ পাছত আজি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনৰ পাছতেই আলোচনাত মিলিত হ'ব দুয়োটা দল। আলোচনাৰ সিদ্ধান্ত মৰ্মেহে সহমতত উপনীত হ'ব দুয়োটা দল। যেহেতু ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আকৌ এবাৰ ৰাজ্যত বিভিন্নজনে বহু মন্তব্য কৰিছে। বিশেষকৈ অগপ বিজেপিৰ পুনৰ মিত্ৰতাৰ পাছতেই এই প্ৰসংগসমূহ উত্থাপন হৈছে। কিন্তু তাৰ মাজতেই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অগপ বিজেপিৰ সহমতৰ ভিত্তিতহে সংসদত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক। লোকসভা নিৰ্বাচনৰ পাছতে আলোচনাত মিলিত হ'ব দুয়োটা দল। আলোচনাৰ সিদ্ধান্ত মৰ্মেহে সহমতত উপনীত হ'ব দুয়োটা দল। এজিপিৰ লগত অকলশৰীয়াকৈ অহাকালি এখন আমাৰ বিজেপিৰ চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং হোৱাৰ আগতেই বিশেষকৈ যিহেতু চিট আদি পূৰা ফাইনেলাইজ কৰিব লাগিব, এখন বৈঠক গণ পৰিষদৰ লগত হ'ব। আমি এটা কথা লক্ষ্য ৰাখিছোঁ যে উত্তৰ পূৰ্বৰ যিখিনি আঞ্চলিক ৰাজনৈতিক দল আছে সেইখিনিৰ লগত ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা নিৰ্বাচনতো আমাৰ যি ৰাজনৈতিক মিত্ৰতা তাক আমি অব্যাহত ৰাখিম। কোনোবা ষ্টেটত আমি হয়তো একেলগে ইলেকশ্যন খেলিম, কোনোবা ষ্টেটত হয়তো আমি একেলগে ইলেকশ্যন নেখেলোঁ, কিন্তু উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পতা, সেই উদ্দেশ্যটো সকলোৰে এটা কমন আৰু সাধাৰণ উদ্দেশ্য হৈ থাকিব। ইফালে সংঘাত পাহৰি আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ল অগপ নেতৃত্ব। ৰঞ্জিত দাসে আদৰণি জনালে অগপ নেতৃত্বক। অগপৰ দলটোত আছিল সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক কমলাকান্ত কলিতা, অগপ নেতা ফণীভূষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সত্যব্ৰত কলিতা, প্ৰদীপ হাজৰিকা। হেঙেৰাবাৰীৰ বিজেপিৰ কাৰ্যালয়ত এখন যুটীয়া সংবাদমেলো সম্বোধন কৰে অগপ আৰু বিজেপিয়ে। বৃহস্পতিবাৰে সন্ধিয়া আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল ৰাজ্যিক বিজেপিৰ নেতৃত্ব আৰু তাৰ পাছতে আজি সংঘাত পাহৰি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ল অগপ নেতৃত্ব। আনফালে নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত চাব বিচাৰোঁ, আজি বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰে অগপ সভাপতি অতুল বৰাই। বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ আনন্দিত অতুল বৰাই কয় যে তৃণমূল পৰ্যায়লৈ বাৰ্তা প্ৰেৰণৰ বাবে এই কাৰ্যসূচী হাতত লৈছে দুয়োটা দলে। আৰু দুয়োটা দলৰ নেতৃত্ব এনেধৰণে আলোচনাত মিলিত হ'ল। তেওঁলোকে সংবাদমেল সম্বোধন কৰিলে। সংবাদমেল সম্বোধন কৰিয়েই অতুল বৰাই ক'লে যে নৰেন্দ্ৰ মোদীক তেওঁ পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত চাব বিচাৰে। এটা ভাল মেছেজ গৈছে, আমাৰ কৰ্মীসকলো উৎসাহিত হৈছে। আজি তেখেতসকলৰ নিমন্ত্ৰণ মৰ্মে আমি ইয়ালৈ আহিলোঁ, আমি আনন্দিত হৈছোঁ। আৰু আজি অহাটো আমাৰ কাৰণে নতুন নহয়, কাৰণ আপোনালোকে জানে যে পোনপ্ৰথমবাৰ 2001 চনতেই ভাৰতীয় জনতা পাৰ্টীৰ লগত অসম গণ পৰিষদৰ মিত্ৰতা হৈছে। 2009 চনত হৈছে। 2016 চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা হৈছিল আৰু বৰ্তমান সময়ত আমি আকৌ যোৱা 12 মাৰ্চ তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় ৰাম মাধৱ ডাঙৰীয়াৰ উপস্থিতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত আছিল। আমি আমাৰ সতীৰ্থসহ একেলগে এক আলোচনাত মিলিত হৈ আগন্তুক লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত ঘোষণা কৰিলোঁ। ইফালে লোকসভাত অগপ বিজেপি আৰু BPFৰ মিত্ৰজোঁটে 12খন আসন লাভ কৰিব বুলি দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। যে আগন্তুক দিনত যি লোকসভা নিৰ্বাচন, সেই লোকসভা নিৰ্বাচনত যিহেতু কিছুদিন আমাৰ মাজৰ পৰা আঁতৰি আছিল অসম গণ পৰিষদ দলে, এতিয়া নতুন দল একেলগে কাম কৰাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰাৰ পিছত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ পৰা ইতিমধ্যে এই মিত্ৰতাক স্বাগতম জনাই পেলাই বিভিন্ন আমাৰ শুভাকাংক্ষীসকলে, কাৰ্যকৰ্তাসকলে আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে। আৰু আমিও আশা ৰাখিছোঁ যে আমি হয়তো কিছুদিন আগলৈ আমি কৈ আহিছিলোঁ যে আমি 9ৰ পৰা 11টা আমি লোকসভা নিৰ্বাচন জিকিম বুলি কৈ আহিছিলোঁ, কিন্তু অসম গণ পৰিষদ দলে পুনৰ মিত্ৰতাত আবদ্ধ হোৱাৰ পিছত আমি অধিক উৎসাহিত হৈছোঁ। আৰু আমি যি ইতিমধ্যে
ইংগিত আমি ইতিমধ্যে ভোটাৰ ৰাইজৰ পৰা লাভ কৰিছোঁ। আমি অতি কমেও 12খন আসনত আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, BPM দলে 12খন আসন লাভ কৰাৰ আমি ইংগিত পাইছোঁ, আমি বাৰ্তা পাইছোঁ। ইফালে কোকৰাঝাৰত উৰ্খাও গৌৰা ব্ৰহ্মক সমৰ্থন দিব এপছুৱে। আজি নিউজ 18 অসম নৰ্থ ইষ্ট যোগে এই ঘোষণা কৰে এপছুৰ সভাপতি প্ৰমোদ বড়োৱে। কোকৰাঝাৰত UPPLৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম। এপছুৱে স্পষ্টীকৰণ দিছে যে তেওঁলোকে উৰ্খাও গৌৰা ব্ৰহ্মকে সমৰ্থন দিব কোকৰাঝাৰত। আজি নিউজ 18 অসম নৰ্থ ইষ্ট যোগে এই ঘোষণা কৰিছে এপছুৰ সভাপতি প্ৰমোদ বড়োৱে। কোকৰাঝাৰত UPPLৰ প্ৰাৰ্থী হয় উৰ্খাও গৌৰা ব্ৰহ্ম। নিখিল বড়ো ছাত্ৰ সন্থা, NDP প্ৰগ্ৰেছিভ আৰু পিপুল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট, এই তিনিটা সংগ্ৰামী সংগঠন আমি ডাইৰেক্টলি কোকৰাঝাৰ কনষ্টিটুৱেঞ্চিত UPPLৰ মনোনীত প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু 8 নং মংগলদৈ জেনেৰেল কনষ্টিটুৱেঞ্চিৰ মনোনীত প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীক আমি ডাইৰেক্টলি সমৰ্থন জনাবলৈ আজি এই প্ৰেছ মিটৰ দ্বাৰা আমি জনাবলৈ বিচাৰিছোঁ। আনেক ব্ৰেকিং নিউজ। নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী। 50% VVPAT গণনা কৰাটো বিচাৰিছে আবেদনকাৰীয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী N চন্দ্ৰবাবু নাইডুৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগলৈ এই জাননী। পৰৱৰ্তী শুনানিত নিৰ্বাচন আয়োগৰ এজন দায়িত্বশীল বিষয়া উপস্থিত থকাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ স্বাৰ্থত ব্যৱহৃত EVMৰ 50% VVPAT গণনাৰ আগ্ৰহ প্ৰকাশ কৰিছে আবেদনকাৰীয়ে। পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব অহা 25 মাৰ্চত। খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ নেতা অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ। দিছপুৰ আৰক্ষীৰ জালত পৰিছে অমিতাভ শৰ্মা। এগৰাকী মহিলাৰ অপহৰণ কাণ্ডত জড়িত অভিযোগ উত্থাপন হৈছে অমিতাভ শৰ্মাৰ বিৰুদ্ধে। হোজাই থানাৰ গোচৰৰ ভিত্তিতেই অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। আমি পুনৰ জনাইছোঁ, খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ নেতা অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। দিছপুৰ আৰক্ষীৰ জালত পৰিছে অমিতাভ শৰ্মা। এগৰাকী মহিলাৰ অপহৰণ কাণ্ডত জড়িত অভিযোগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। হোজাই থানাৰ গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হৈছে অমিতাভ শৰ্মাক।